নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আদানীয়ে আকাশ, বতাহ, জাহাজ, বন্দৰত চলোৱা আগ্ৰাসনৰ সমান্তৰালভাৱে একোখন বিশাল বনাঞ্চল গ্ৰাস কৰিবলৈও কুণ্ঠাবোধ নকৰে। তাৰ শেহতীয়া উদাহৰণ হৈছে হাজদেও বনাঞ্চল। কেৱল আদানীৰ কয়লাখনি মুকলি কৰিবৰ বাবেই হাজদেও বনাঞ্চলত কাটি পেলোৱা হ'ল 94,460 জোপা গছ। ছত্তীশগড়ৰ সৰগুজা, কোৰবা, সুৰজাপুৰ নামৰ তিনিখন জিলাক সামৰি আছে বিশাল হাজদেও বনাঞ্চল। ঘন অৰণ্যৰ হাজদেওক কোৱা হৈছিল ছত্তীশগড়ৰ হাওফাও বুলি। কিন্তু আদানীৰ ব্যৱসায়ৰ স্বাৰ্থত এই হাজদেওৰ অৰণ্য কাটি তহিলং কৰা হ'ল। 1500 কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত হৈ থকা এই হাজদেও বনাঞ্চল মূলতঃ স্থানীয় জনজাতীয় লোকসকলৰ নিবাসস্থল আছিল। হাজদেওৰ ঘন বনাঞ্চলৰ তলৰ ভূমিত নিহিত হৈ আছে আনুমানিক 5 আৰব টন কয়লা। 2022 চনত হাজদেওৰ কয়লাখনিত খননৰ অনুমতি দিয়া হৈছিল যদিও স্থানীয় ৰাইজৰ প্ৰতিবাদত সেই অনুমতি স্থগিত ৰখা হয়। কিন্তু 2023 চনত ছত্তীশগড়ত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতেই আৰক্ষীৰ কটকটীয়া পহৰাৰ মাজত হাজাৰ হাজাৰ গছ কাটি অৰণ্য ধ্বংসৰ কাম আৰম্ভ হয়। কাৰণ এই হাজদেও বনাঞ্চলৰ গাতে লাগি থকা পাৰছা, পূব আৰু কেটে বাচনত কয়লা খননৰ অনুমতি লাভ কৰিছে ৰাজস্থান বিদ্যুৎ উৎপাদন নিগম লিমিটেডে। ৰাজস্থান চৰকাৰৰ এই কোম্পানীটোৰ খননৰ চুক্তি আছে আদানী গ্ৰুপৰ সৈতে। অৰ্থাৎ ছত্তীশগড়ত কয়লা খননৰ আওপকীয়া অনুমতি প্ৰদান হৈছে আদানী গ্ৰুপক। আদানীৰ স্বাৰ্থতে হাজাৰ হাজাৰ জনজাতীয় লোকৰ প্ৰবল প্ৰতিবাদক নেওচি ধ্বংস কৰি পেলোৱা হৈছে বিশাল হাজদেও বনাঞ্চলক। স্থানীয় লোকৰ প্ৰতিবাদক আওকাণ কৰি আদানী সাজু হৈছে হাজদেও অৰণ্য জনজাতীয় লোকৰ জীৱন জীৱিকা ধ্বংস কৰি কয়লা খনন চলাবলৈ। এনেদৰে দেশে বিদেশে আদানী সন্মুখীন হৈছে স্থানীয় জনতাৰ প্ৰবল প্ৰতিবাদৰ। 2016 চনত অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড কয়লাখনিত আদানীয়ে লাভ কৰিছিল খননৰ অনুমতি। কিন্তু আদানীৰ এই প্ৰকল্পই স্থানীয় ৱানগন আৰু জাগালিংগো নামৰ দুটা জনজাতিলৈ অস্তিত্বৰ সংকট কঢ়িয়াই আনিলে, যাৰ বাবে আদানী সন্মুখীন হ'বলগীয়া হ'ল ব্যাপক প্ৰতিবাদৰ। আদানীয়ে কেনিয়াত লাভ কৰিছিল দেশখনৰ নাইৰোবিত থকা আটাইতকৈ ডাঙৰ এয়াৰপৰ্টটোৰ পৰিচালনাৰ দায়িত্ব। 30 বছৰৰ বাবে আদানীক দিয়া হৈছিল বিমানবন্দৰটো পৰিচালনাৰ দায়িত্ব। কিন্তু আদানীৰ বিৰুদ্ধে তাৰ পাছতেই কেনিয়াত আৰম্ভ হয় প্ৰবল প্ৰতিবাদ। অৱশেষত দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে আদানীক বিমানবন্দৰ হস্তান্তৰৰ প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰে। আদানীৰ বিৰুদ্ধে শ্ৰীলংকাতো দেখা গৈছিল বিশাল প্ৰতিবাদ। 2022 চনত শ্ৰীলংকাৰ মন্নাৰ জিলাত এটা শক্তি প্ৰকল্প আদানীক দিবলৈ লৈছিল তদানীন্তন চৰকাৰে। ইয়াৰ বিৰুদ্ধে ৰাজপথত নামি প্ৰতিবাদ কৰিছিল শ্ৰীলংকাৰ জনতাই। অভিযোগ উঠিছিল যে আদানীক শক্তি প্ৰকল্পৰ অনুমতি দিবৰ বাবে শ্ৰীলংকাৰ চৰকাৰে বিদ্যুৎ বিলৰ সংশোধনী আনিছিল। চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে সমগ্ৰ দেশখনত আৰম্ভ হৈছিল ষ্টপ আদানী কেম্পেইন। একেটা বছৰতে আদানীৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল ভাৰতৰ কেৰালাত। কেৰালাত এটা বন্দৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল আদানী গ্ৰুপে। কিন্তু স্থানীয় লোকসকলৰ অভিযোগ আছিল যে আদানীয়ে জধে মধে কৰা নিৰ্মাণৰ বাবে সমগ্ৰ অঞ্চলটোত ব্যাপক খহনীয়াৰ সন্মুখীন হৈছে। স্থানীয় লোকসকলে জীৱন জীৱিকা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে, যাৰ বাবে আদানীৰ বন্দৰত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় জনতাই। শেহতীয়াকৈ অসমতো আদানীৰ বিৰুদ্ধে সাব্যস্ত হৈছে ব্যাপক প্ৰতিবাদ। কোকৰাঝাৰৰ পৰ্বতজোৰাত আদানীক দিবলৈ লোৱা হৈছিল 3500 বিঘা মাটি। সৌৰশক্তি প্ৰকল্পৰ বাবে সেই ভূমি আবণ্টনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে স্থানীয় জনতাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে, যাৰ বাবে আদানীক ভূমি আবণ্টনৰ সিদ্ধান্ত অসম চৰকাৰে স্থগিত ৰাখিবলগীয়া হৈছে। ইয়াৰ পাছতেই চাপৰত হাজাৰ হাজাৰ সংখ্যালঘু পৰিয়ালক উচ্ছেদ কৰি ৰাজ্য চৰকাৰে আদানীক 5000 বিঘা ভূমি আবণ্টনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কেৱল সেয়াই নহয়, গুৱাহাটী বিমানবন্দৰৰ সমীপত 3খন গাঁৱত 450 বিঘা ভূমি অধিগ্ৰহণ কৰিবলৈ লোৱা হৈছে আদানীয়ে নিৰ্মাণ কৰিবলগীয়া এৰ'চিটিৰ বাবে, যাৰ বাবে স্থানীয় জনতাই আৰম্ভ কৰিছে ব্যাপক প্ৰতিৰোধ আন্দোলন। আদানী যলৈকে গৈছে তাতেই স্থানীয় জনতাৰ ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছে। কিন্তু চৰকাৰ আৰু এমুঠিমান ক্ষমতাশালী মানুহক নিজৰ হাতত ৰাখি আদানীয়ে বিস্তাৰ কৰি গৈছে নিজৰ সাম্ৰাজ্য। ধন্যবাদ।